হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত যথেষ্টখিনি ল'ৰাই কমেণ্ট কৰি আছিলে দাদা সোনকালে ল'ৰা 3200 মিটাৰ চিডিউল দিবলৈ, আৰু আগৰ ভিডিঅ'ত মই ছোৱালী 1600 মিটাৰ দিছিলোঁ। আৰু বাকী আজিৰ ভিডিঅ'টো ল'ৰাসকলে ভালকৈ চাওক, কাৰণ এইখন হৈছে এখন 3200 মিটাৰ চিডিউল। যদি আপোনালোকে ভাবিছে সোনকালে ভাল টাইমিং আহিব লাগে, তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু এটা কথা মই আগত কৈ লওঁ যে ভিডিঅ'টো স্কিপ কৰি নাচাব, কাৰণ মই কথাখিনি বুজাই যাওঁ যে কেনেকৈ কৰিব লাগে, ইণ্টাৰভেল ট্ৰেইনিংখিনি কেনেকৈ কৰিব লাগে, আৰু লগতে আপোনালোকৰ কিমানখিনি সময় ৰেষ্ট ল'ব লাগে। যদি আপোনালোকে কথাখিনি ভালকৈ বুজি নলয়, আৰু যদি বুজি নলয় তেনেহ'লে পিছত থাকি যাব, আৰু আকৌ মোক আপোনালোকে কমেণ্টত সুধিব লাগিব, নহ'লে ইনষ্টাগ্ৰামত গৈ আকৌ সুধিবলগীয়া হ'ব। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক, যাতে সুধিবলগীয়া নহয় যে সোমবাৰৰ পৰা আপোনালোকে কেনেকৈ ট্ৰেইনিংখিনি ষ্টাৰ্ট কৰিব। এতিয়া চাওক, প্ৰথম কথা হৈছে যে আপোনালোকে সপ্তাহত এদিন ৰেষ্ট ল'ব লাগিব। ৰেষ্ট কেনেকৈ আপোনালোকৰ কিয় প্ৰয়োজন আছে ৰেষ্টৰ, যিহেতু এদিন যদি ৰেষ্ট লয় তেতিয়া আপোনালোকৰ কি হয়, শৰীৰটো ৰিকভাৰ হয়, আৰু যিবিলাক ইঞ্জুৰি থাকে শৰীৰত সেইবিলাক আপোনালোকৰ কি হয়, ইঞ্জুৰিবিলাক ভাল হয়, আৰু লগতে যিখিনি মাচুলত যিখিনি ইম্পেক্ট পৰিছে ইমানখিনি ৰানিঙৰ কাৰণে সেইখিনি ৰিকভাৰ হয়। চ' সেইকাৰণে এদিন আপোনালোকে নিশ্চয় ৰেষ্ট ল'ব। এতিয়া মই ধৰি লৈছোঁ ৰেষ্ট যেনিবা আপোনালোকে দেওবাৰে লৈছে, চ' দেওবাৰে ৰেষ্ট হিচাপত মই চিডিউলখন আপোনালোকক কৈ গৈছোঁ। চাওক, দেওবাৰে ৰেষ্ট থাকিব, ৰেষ্ট তাৰপিছত সোমবাৰে আহি আপোনালোকে ফাৰ্ষ্টতে এটা 3200 মিটাৰ নিজৰ টাইমিং চাব, একদম বেষ্ট পাৰফৰ্মেঞ্চ দিবলৈ চাব যে আপোনালোকৰ 3200 কিমান টাইমিং লাগিছে। আৰু সোমবাৰে আপোনালোকে ৰানিংটো কৰি আহি মোক ইনষ্টাগ্ৰামত মেছেজ দি ক'ব, এইটো আপোনালোকৰ ID চাই লওক ইনষ্টাগ্ৰামৰ, আৰু তাত আপোনালোকে মোক মেছেজ দি ক'ব যে আপোনালোকৰ কিমান টাইমিং লাগিছে। আৰু তেতিয়া সপ্তাহে সপ্তাহে যদি আপোনালোকে কৈ যায়, তেনেকৈ মই জানিম যে সঁচাকৈ টাইমিং ইম্প্ৰুভ হৈছে, তেতিয়া মোৰো ভাল লাগিব। এতিয়া সোমবাৰে আপোনালোকে ফাৰ্ষ্টতে আহি পেলাই একদম এটা 3200 মিটাৰ কৰিব, যিহেতু আপোনালোকে দেওবাৰে ৰেষ্টত থাকিব, সেইকাৰণে সোমবাৰে 3200 মিটাৰৰ ভাল টাইমিং ওলাব, বেষ্ট আপোনালোকৰ টাইমিং দিবলৈ চেষ্টা কৰিব। তাৰপিছত আপোনালোকে কি কৰিব, কিছু সময় ৰেষ্ট কৰিব। যেতিয়া 3200 মিটাৰটো হৈ যায়, অলপ সময় ৰেষ্ট কৰিব, 5 মিনিট 6 মিনিটমান ৰেষ্ট কৰি পেলাই ট্ৰাই কৰিব এটা 1200 মিটাৰ নহ'লে 1600 মিটাৰ, দুটাৰ ভিতৰত যিকোনো এটা। যদি আপোনালোকৰ ভাবিছে যে মোৰ কেপাচিটি বেছি নাই, ষ্টেমিনা কম আছে, তেনে আপোনালোকে 1200 মিটাৰ কৰিব। যদি আপোনালোকে পাৰিছে ভাবিছে তেনেহ'লে এটা 1600 মিটাৰ কৰিব। সেই 1600 বা 1200 মিটাৰটো বহুত বেছি জোৰ দিবও নালাগে, এটা হিচাপত যাব যিটো হিচাপত গম পাইছে যে মই কমপ্লিট কৰিব পাৰিম। যিহেতু 3200 মিটাৰ কৰাৰ পিছত আপোনালোকৰ অলপমান ভাগৰ লাগি যায়, সেইকাৰণে সেইটো এটা 1200 বা 1600 মিটাৰ কমপ্লিট কৰিব। তাৰপিছত আপোনালোকে অলপমান নৰ্মেল ষ্ট্ৰেচিং কৰিব পাৰে, বেছি হাৰ্ড কৰাৰ প্ৰয়োজন নাই, বাছ আপোনালোকৰ প্ৰেক্টিছ সামৰণি। ইয়াৰ পিছত আহিলে মঙলবাৰ দিনা কি কৰিব আপোনালোকক দুটা অপশ্যন আছে। এতিয়া দুটা অপশ্যনৰ ভিতৰত কি আছে, যদি কাৰোবাৰ ঘৰৰ ওচৰত যদি বালি আছে, এতিয়া ধৰক বাৰিষাত আচলতে বালি পাবলৈ কিছু সমস্যা হয়, যিহেতু যিবিলাক নদীৰ পাৰৰ চাপৰিত বালি থাকে, চ' তাত আপোনালোকৰ সমস্যা হয়। যদি আছে ঠিক কথা, তেনেহ'লে আপোনালোকে তাত প্ৰেক্টিছ কৰিব পাৰে, আধা ঘণ্টা ৰানিং কৰিব পাৰে, বা কোনোবাই যদি ইচ্ছা কৰিছে টায়াৰ লগাই বহুতে কৰে, তেনেকুৱা আপোনালোকে ট্ৰেইনিং কৰিব পাৰে। টায়াৰ লগাই 15-20 মিনিট সময় কৰিব পাৰে, যদি ভাগৰ লাগে মাজতে ৰৈ লৈ আকৌ তেনেকৈ কৰিব পাৰে। চ' এটা অপশ্যন সেইটো। ছেকেণ্ড অপশ্যন হৈছে আপোনালোকৰ যদি গেলেৰী আছে, যেনেকৈ আপোনালোকৰ যদি ষ্টেডিয়াম আছে, বা আপোনালোকৰ যদি ওচৰত বেছি ওখ অভাৰব্ৰিজ আছে, তেনে আপোনালোকে তাতো কৰিব পাৰে হিল ট্ৰেইনিং, যিটো আমি হিল ট্ৰেইনিং বুলি কওঁ। সকলোৰে ঘৰৰ ওচৰতো পাহাৰ নাথাকে যিহেতু, সেইকাৰণে আপোনালোকে এটা বালিৰ অপশ্যন দিলোঁ, গোটেইখিনি নালাগে, যিকোনো এটা। যদি বালি আছে তাত কৰিব পাৰে, টায়াৰ লগাইও কৰিব পাৰে, আৰু ইচ্ছা কৰিলে টায়াৰ লগাই নকৰিবও পাৰে, যদি আপোনালোকে নতুন হয় তেনেহ'লে নালাগে। আৰু যদি আপোনালোকৰ গেলেৰী আছে বা এনেকুৱা যদি চিৰি আছে ষ্টেপ, তেনেহ'লে তাত আপোনালোকে আধা ঘণ্টা সময় ৰানিং কৰিব পাৰে, আপ যাওঁতে স্পীড, ডাউন যাওঁতে শ্ল'। মনত ৰাখিব যে আপোনালোকে হিল ট্ৰেইনিং যেতিয়াই নকৰক, য'তেই নকৰক লাগে, ষ্টেপত কৰক লাগে, পাহাৰত কৰক, বা আপোনালোকে ব্ৰিজত কৰক, যেতিয়া ওপৰলৈ যায় অলপ স্পীড যাব, আৰু যেতিয়া নামি আহে তেতিয়া শ্ল'লি নামি আহিব, কাৰণ নামি আহোঁতে আমাৰ নিটোত ইম্পেক্ট বেছি পৰে। চ' নি ইম্পেক্টটো কমাবলৈ কাৰণে আপোনালোকে শ্ল' আহিব, বেছি স্পীড আহিলে আপোনালোকৰ আঁঠুত বেছি প্ৰেছ পৰিব, সেইকাৰণে নামি আহোঁতে শ্ল' আহিব। আৰু যদি এই দুইটাই অপশ্যন নাই, তেনেহ'লে আপোনালোকে কি কৰিব, আধা ঘণ্টা নৰ্মেল ৰানিং কৰিব। চ' মনত ৰাখিব 30 মিনিট সময় নৰ্মেল ৰানিং কৰিব, যদি দুটা অপশ্যন নাই। চ' এই তিনিটাৰ ভিতৰত আপোনালোকে যিকোনো এটা কৰিব। চ' এইটো আছিলে মঙলবাৰ ট্ৰেইনিং। ইয়াৰ পিছত আহোঁ বুধবাৰে আপোনালোকৰ চাওক অলপমান এণ্ডুৰেঞ্চ ট্ৰেইনিং কৰিব লাগিব, যিহেতু ষ্টেমিনা যদি নাথাকে, এটা আপোনালোকৰ বহুত ডাঙৰ সমস্যা আছে। আগতেও মোক প্ৰায়বিলাকে কমেণ্ট কৰি কয় যে দাদা মই দৌৰি থাকোঁ, 2 কিলোমিটাৰমানলৈকে ভালেই যাওঁ, লাষ্টত মোৰ 3 পাক বা 4 পাক বা 2 পাকমান মোৰ খুব বেয়া হৈ যায়, খুব শ্ল' হৈ যায়। চ' সেই সমস্যাটো এইকাৰণে হয় যে আপোনালোকৰ ষ্টেমিনা নাই। যদি ষ্টেমিনা ভাল থাকে, এণ্ডুৰেঞ্চ ভাল থাকে, তেন্তে আপোনালোকৰ ৰখি দিবলগীয়া কেতিয়াও নহয়। সেইকাৰণে আপোনালোকে বুধবাৰে কৰিব লাগিব 7 পৰা 8 কিলোমিটাৰ ৰানিং। এতিয়াতো আপোনালোকে চাই ল'ব নিজে, যদি খুব নতুনকৈ অহাসকল আছে তেনেহ'লে 5 কিলোমিটাৰ বা 4 মানৰ পৰা আৰম্ভ কৰিব, আৰু যদি অলপমান আপোনালোকে পুৰণা হৈ গৈছে, আগৰ পৰা কৰি আছে, যে ষ্টেমিনা আছে, 7 পৰা 8 কিলোমিটাৰ পৰ্যন্ত কৰিব। আৰু চাব এটা এভাৰেজ পেচত যাবলৈ চেষ্টা কৰিব। এনেকুৱা নহয় যে কথা পাতি একেবাৰে লাহে লাহে গৈছে, সেইটো নহয়। অলপমান চাব যাতে লাষ্টলৈকে যাতে যাব পাৰে, এটা স্পীড মেইনটেইন কৰিব পাৰে। প্ৰথমতে এনেকুৱা নহয় যে বহুত স্পীড দি দিব, সেইটো নকৰিব। এটা মিডিয়াম স্পীডত যাব, যিটো স্পীডত গম পাইছে যে মই যাব পাৰিম। যদি আপোনালোকে শ্ল'কৈ যাব পাৰিছে বা স্পীড দিব নোৱাৰিছে, ষ্টাৰ্টিং তেনেকৈ কৰক। আৰু যদি ভাবিছে মই এইটো স্পীডত যাব পাৰিম, তেনে আপোনালোকে সেইটোতে যাওক। যেনেকৈ পাৰিছে তেনেকৈ আপোনালোকে 8 কিলোমিটাৰ কিন্তু সম্পূৰ্ণ কৰিব। এনেকুৱা নহয় যে মই প্ৰথমতে স্পীড গুচি গ'লোঁ আৰু পিছলৈ ৰৈ দিলোঁ, সেইটো নহয়। ডিষ্টেঞ্চ কমপ্লিট কৰিব। ইয়াৰ পিছত আহিলে বৃহস্পতিবাৰ দিনা আপোনালোকে অলপমান স্পীড ট্ৰেইনিং কৰিব। স্পীড ট্ৰেইনিঙৰ কাৰণে চাওক কি কৰিব, আপোনালোকে 600 মিটাৰ ইণ্টাৰভেল ট্ৰেইনিং কৰিব লাগিব। এতিয়া 600 মিটাৰ ইণ্টাৰভেল কেনেকৈ কৰিব, 4টা আপোনালোকে 600 মিটাৰ কৰিব। এটা 600 মিটাৰ ৰানিং কৰিলে, তাৰপিছত আপোনালোকে 3 মিনিটমান ৰেষ্ট ল'লে,
তাৰপিছত আকৌ এটা 600 কৰিলে, তাৰপিছত 2.5 বা 3 মিনিট ৰেষ্ট ল'লে, আকৌ এটা 600 কৰিব, আকৌ 2.5 3 মিনিট কৰি ৰেষ্ট ল'ব, তাৰপিছত আকৌ এটা 600 কৰিব। চ' এনেকৈ আপোনালোকে 4টা 600 মিটাৰ কৰিব লাগিব। 4টা 600 মনত ৰাখিব যে আপোনালোকৰ টাইমিঙৰ কথা মই যিহেতু নকওঁ, কাৰণ সকলোৰে স্পীড বেলেগ বেলেগ। মোক বহুতে সোধে যে দাদা মই 600টো কিমান স্পীডত যাম, বা বহুতে আগতেও সোধে যে 1 কিলোমিটাৰ বা 400 মিটাৰত কিমান স্পীড যাম। এতিয়া স্পীডটো নিৰ্ভৰ কৰিব আপোনালোকৰ নিজৰ ওপৰত। যদি আপোনালোকে ভালকৈ ৰানিং কৰি আছে, আগৰ পৰা যদি স্পীড আছে, তেনেহ'লে অলপ স্পীডত যাব পাৰে। যিটো স্পীড আপোনালোকে কমপ্লিট কৰিব পাৰিছে, এইটো নহয় যে একদম 100 মিটাৰ নিচিনা গুচি গৈছে আৰু লাষ্টত আপোনালোকে গৈ ৰৈ দিছেগৈ 200 মিটাৰ বা 100 মিটাৰ, সেইটো নহয়। এনেকুৱা এটা স্পীডত যাব যিটো স্পীডত আপোনালোকে গম পাইছে যে মই 600 মিটাৰ কমপ্লিট কৰিব পাৰিম। চ' সেইটো স্পীডত আপোনালোকে 600 মিটাৰ কৰিব। এটা এভাৰেজ স্পীডত যাব, প্ৰথমতে স্পীড, পিছলৈ শ্ল' বা প্ৰথমতে শ্ল' পিছত স্পীড নহয়, এটা স্পীড মেইনটেইন কৰিব। চ' তেনেকৈ 4টা কৰিব। 4টা 600 মিটাৰ কৰাৰ পিছত আপোনালোকে 4টা 200 মিটাৰ কৰিব। চ' মনত ৰাখিব আপোনালোকে 4টা 600 মিটাৰ, তাৰপিছত আকৌ আপোনালোকে 3 বা 4 মিনিট ৰেষ্ট লৈ আকৌ 200 মিটাৰ। 200 মিটাৰটোৰ মাজত বহুত বেছি গেপ দিব নালাগে, 2 মিনিটকৈ ৰেষ্ট ল'লেই হ'ব। চ' 2 মিনিট বা 1.5 মিনিটকৈ ৰেষ্ট লৈ 4টা আপোনালোকে 200 মিটাৰ কৰিব। চ' এইটো আছিলে স্পীডৰ কাৰণে ট্ৰেইনিং। আৰু 200 মিটাৰ আপোনালোকে 5টাও কৰিব পাৰে, যদি পাৰে কোনো কথা নাই, 1 বা 2টা বেছি কৰিব পাৰে। চ' বহুত বেছিও নকৰিব, বহুত বেছি কৰিলে ইঞ্জুৰি হ'ব পাৰে। সেইকাৰণে 4টা 600 মিটাৰ, তাৰপিছত 4টা মই 200 মিটাৰ দিছোঁ। আৰু লগতে যদি কোনোবা ইচ্ছা কৰিলে 5টা 200 মিটাৰ পৰ্যন্ত কৰিব পাৰে। চ' এইটো আছিলে বৃহস্পতিবাৰ ট্ৰেইনিং। ইয়াৰ পিছত শুকুৰবাৰ ট্ৰেইনিং। শুকুৰবাৰ ট্ৰেইনিংটো মনত ৰাখি ল'ব। প্ৰথমে মই কৈলোঁ যে মষ্ট ইম্পৰ্টেণ্ট ট্ৰেইনিং হয়। কিয় কৈছোঁ মষ্ট ইম্পৰ্টেণ্ট ট্ৰেইনিং? এটা ডাঙৰ সমস্যা আছে, সেই সমস্যাটোৱে নতুনসকলক বহুত প্ৰব্লেমত পেলায়। আৰু সেই সমস্যাটো হৈছে খুব ফোপাবলগীয়া হয়, উশাহ ল'ব নোৱাৰা হৈ যায়, নাকেৰে একদম টানিব নোৱাৰা হৈ যায়। বডিত কেপাচিটি থাকিলেও তেওঁ যাব নোৱাৰে, ফাইনেলি ৰখি দিবলগীয়া হয়। সেই সমস্যাটো আঁতৰাবলৈ কাৰণে, সেই ব্ৰিথিংটো, যিটো আপোনালোকৰ লাং কেপাচিটিটো বঢ়াবলৈ কাৰণে এই ফাৰ্টলেগ ট্ৰেইনিংটো খুব প্ৰয়োজন। ফাৰ্টলেগ ট্ৰেইনিং বুলিও কয়, বা এইটো শ্ল' ফাষ্ট ৱৰ্কআউট বুলিও ক'ব পাৰে। শ্ল' ফাষ্ট কেনেকৈ কৰিব আপোনালোকে? 1 মিনিট সময় স্পীড যাব লাগিব, 1 মিনিট সময় শ্ল' যাব, আকৌ 1 মিনিট সময় স্পীড, আকৌ 1 মিনিট শ্ল'। এনেকৈ আপোনালোকে নতুনসকলে 8ৰ পৰা 10 মিনিট মানৰ পৰা ষ্টাৰ্ট কৰিব। 8 মিনিট কৰিব বা 10 মিনিট। 10 মিনিট যদি কৰে গম পাইছে 5টা স্পীড পৰিব, 5টা শ্ল'। এতিয়া কেনেকৈ কৰিব আপোনালোকে? যেতিয়া আপোনালোকে 1 মিনিট যেতিয়া স্পীড যাব, স্পীডটো চাব একদম 100 মিটাৰ নিচিনা নহয় যে আকৌ 1 মিনিটৰ আগতে ৰৈ দিবলগীয়া হৈছে। 1 মিনিটটো এনেকুৱা এটা স্পীডত যাব যাতে আপুনি 1 মিনিট সম্পূৰ্ণ কৰিব পাৰে। তাৰপিছত 1 মিনিট একেবাৰে শ্ল' জগিং। তাত আপোনালোকৰ স্পীড একদম নহয়, একেবাৰে শ্ল' জগিং। আকৌ যেনেকৈ 1 মিনিটটো সম্পূৰ্ণ হৈছে, আকৌ স্পীডত যাব 1 মিনিট, তাৰপিছত আকৌ 1 মিনিট শ্ল' যাব। ঠিক তেনেকৈ আপোনালোকে এটা কিন্তু ষ্টপ ৱাচ লৈ ল'ব, এটা ঘড়ী লৈ ল'ব, ঘড়ীটো ষ্টপ ৱাচ অন কৰি ল'ব। যদি ষ্টপ ৱাচ অন নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ প্ৰব্লেম হ'ব। আৰু বেছি দাম নহয়, 200-250 টকাত আপোনালোকে ঘড়ী পাই যাব এটা। আৰু যদি সেইটো যদি আপোনালোকৰ প্ৰব্লেম হৈছে বা কাৰোবাৰ ওচৰত যদি নাই, তেনেহ'লে এটা অপশ্যন আছে। যিখন ফিল্ডত আপুনি দৌৰিছে, যদি ফিল্ডখন 200 মিটাৰ হয়, তেনেহ'লে তাত আপুনি এপাক স্পীড যাব পাৰে, আধা পাক শ্ল' যাব পাৰে, আকৌ এপাক স্পীড, আকৌ আধা পাক শ্ল' যাব পাৰে। তেনেকৈ আপোনালোকে 10ৰ পৰা 15টা কৰিব পাৰে। আৰু যদি 400 মিটাৰ ফিল্ড আছে, তেনেহ'লে আপোনালোকে তাত 300 মিটাৰ পৰ্যন্ত ফাষ্ট যাব পাৰে, বাকী 100 মিটাৰটো শ্ল' যাব পাৰে। তেনেকৈ আপোনালোকে মিলাব লাগিব। কিন্তু মই কওঁ যে আপোনালোকে এটা ষ্টপ ৱাচ লৈ ল'ব, এটা ঘড়ী লৈ ল'ব, বেছি দাম নহয়, ঘড়ীটো ল'লে আপোনালোকৰ বেছি ভাল হ'ব। চ' তেনেকৈ আপোনালোকে 8ৰ পৰা 10 মিনিট প্ৰথম ষ্টাৰ্টিংখিনিয়ে কৰিব, যিসকলে নতুনকৈ আহিছে। আৰু যিসকল পুৰণা আছে, তেওঁলোকে 20 মিনিটছমান কৰিব। 18 পৰা 20 মিনিট সময়। এতিয়া গম পাইছে 20 মিনিট কৰিলে 10টা ফাষ্ট পৰিব আৰু 10টা শ্ল' পৰিব। চ' এইটো আছিলে ফাৰ্টলেগ বা শ্ল' ফাষ্ট ৱৰ্কআউট। ইয়াৰ পিছত আহিলে শনিবাৰ দিনা আপোনালোকে কৰিব লাগিব আকৌ এণ্ডুৰেঞ্চ ট্ৰেইনিং। কাৰণ 2 দিন সপ্তাহত এণ্ডুৰেঞ্চ ট্ৰেইনিং যদি নকৰে, তেনেহ'লে আপোনালোকৰ ষ্টেমিনা নাথাকিব, মাজতে ৰৈ দিবলৈ মন যাব। সেই সমস্যাটো আঁতৰাবলৈ হ'লে আপোনালোকে লং কৰিবই লাগিব। শনিবাৰে আকৌ আপোনালোকে 7ৰ পৰা 8 কিলোমিটাৰ পৰ্যন্ত ৰানিং কৰিব। চ' সেইটো আপোনালোকে নিজৰ এটা হিচাপত যাব, বহুত বেছি ফাষ্ট যাব নালাগে। সেইটো যিহেতু আমাৰ ষ্টেমিনাৰ কাৰণে কৰা হয়, সেইকাৰণে এটা এভাৰেজ স্পীডত যাব, যিটো স্পীডত গম পাইছে যে মই ধুনীয়াকৈ 8 কিলোমিটাৰ সম্পূৰ্ণ কৰিব পাৰিছোঁ। আৰু যদি কোনোবাই ভাবে লগতে যদি মই অলপ বেছি দৌৰিম নেকি, দৌৰিলে বেয়া হ'ব নেকি, এনেকুৱা মোক কুৱেশ্যন কৰে যে দাদা আৰু 1-1.5 কিলোমিটাৰ বেছি দৌৰিব পাৰিম নেকি? চ' আপোনালোকে ইচ্ছা কৰিলে 10 কিলোমিটাৰ পৰ্যন্তও কৰিব পাৰে। কিন্তু 8 কিলোমিটাৰ হৈছে এটা এভাৰেজ, যথেষ্টখিনি। 8 কিলোমিটাৰ মানে যথেষ্ট, 7ৰ পৰা 8 কিলোমিটাৰ যথেষ্ট। চ' তাতকৈ ওপৰত আচলতে প্ৰয়োজন নাই। কিন্তু কোনোবাই কৰিব খোজে, সেইকাৰণে মই কৈছোঁ যে কৰিলেও কোনো আপত্তি নাই। 9 পৰা 10 কিলোমিটাৰো কৰিব পাৰে, কিন্তু 8 কিলোমিটাৰ এটা এভাৰেজ। ত' 8 কিলোমিটাৰ পৰ্যন্ত কৰিলে আপোনালোকৰ যথেষ্টখিনি হ'ব, যদি এটা ভাল ধুনীয়া স্পীডত যদি কৰে। চ' এইখনে আছিলে সাপ্তাহিক এখন শ্বেডিউল, ভালকৈ ফ'ল' কৰিব। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, শ্বেডিউলখন ফ'ল' কৰাৰ আগতে যিকেইদিন স্পীড ট্ৰেইনিং আছে, তাৰ আগত কিন্তু আপোনালোকে ষ্ট্ৰেচিং কৰিবলৈ নাপাহৰিব। অলপমান ৱাৰ্ম আপ কৰিব। ৱাৰ্ম আপটো এতিয়া গৰম দিন, বেছি সময় যিহেতু নালাগে, আৰু সেইকাৰণে আপোনালোকে ৱাৰ্ম আপ 3 বা 4 মিনিট সময় অকণমান জগিং কৰিব, তাৰপিছত ষ্ট্ৰেচিংখিনি কৰিব। যদি প্ৰয়োজন হয় মই ষ্ট্ৰেচিংখিনি ইয়াৰ পিছতে দেখুৱাই দিম। আৰু এটা ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকে মনত ৰাখিব যে জোতাৰ কাৰণে কিছুমান বৰ ভুল গাইড মই দেখি আছোঁ। ইউটিউবত মই কিছুমান ভিডিঅ' দেখা পাইছোঁ, হয়তো তেওঁলোকৰ ভুল নহয়, যিহেতু নাজানে যে ট্ৰেকত কোনযোৰ জোতা দি ৰানিং কৰিব লাগে, ৰ'ড ৰানিঙৰ কাৰণে কোনযোৰ জোতা ল'ব লাগে। চ' সেইটো হয়তো বহুতে নাজানে, সেইকাৰণে কিছুমানে ভুল জোতা ব্যৱহাৰ কৰাটো মই দেখিবলৈ পাইছোঁ, আৰু ভুল জোতা ৰিকমেণ্ড কৰাটো মই দেখিবলৈ পাইছোঁ। যিযোৰ জোতা আচলতে ট্ৰেকৰ কাৰণে নহয়, 3200 মিটাৰৰ কাৰণে সেইযোৰ জোতাই নহয়, আৰু সেইযোৰকে মানুহে বেছি ভাইৰেল কৰি আছে জোতাবিলাক। চ' মই তাৰ ওপৰতো নেক্সট ভিডিঅ' আহি আছে, যিহেতু কেনেকুৱা জোতা প্ৰয়োজন হয়, কোনযোৰ জোতাত আপুনি বেষ্ট পাৰফৰ্মেঞ্চ দিব পাৰিব, আপুনি ইঞ্জুৰিৰ পৰা বাচিব পাৰিব। চ' ইয়াৰ নেক্সট ভিডিঅ'টো আপোনালোকে চাব, কোনযোৰ জোতা ট্ৰেকৰ কাৰণে আৰু কোনযোৰ ৰ'ড ৰানিঙৰ কাৰণে একদম স্পষ্টৰূপে ক'ম।
যিহেতু আমি খেলত সেইধৰণে ব্যৱহাৰ কৰোঁ। ট্ৰেকৰ কাৰণে আমাৰ বেলেগ জোতা থাকে, সকলোৱে আপোনালোকে জানে হয়তো আগৰসকলে, মই এজন এথলিট হয়, ৰানাৰ হয়। চ' যিহেতু সেইকাৰণে আমাৰ ট্ৰেকৰ কাৰণে বেলেগ জোতা থাকে, ৰ'ড ৰানিঙৰ বেলেগ জোতা থাকে, স্পীড ট্ৰেইনিঙৰ জোতাও বেলেগ থাকে, লং ৰানিঙৰ জোতা বেলেগ থাকে। চ' ইমানখিনি মই দীঘল কৰিব নাযাওঁ। নেক্সট ভিডিঅ'ত আপোনালোকে চাব, জোতাৰ বিষয়ে সম্পূৰ্ণ আপোনালোকে তথ্য পাই যাব, আৰু তাৰপিছত আপোনালোকে ক্লিয়াৰ হৈ যাব যে কোনযোৰ জোতা ল'ব লাগে বা নালাগে। আৰু এতিয়া চিডিউলখন আপোনালোকে ফ'ল' কৰি যাব, আৰু সোমবাৰে মোক ইনষ্টাগ্ৰামত মেছেজ কৰি জনাব। এইটো ইনষ্টাগ্ৰামৰ আইডি আপোনালোকে চাই লওক, ওপৰতে দিছোঁ। আৰু লগতে চাব আপোনালোকে তাতে মোক মেছেজ কৰি জনাব যে সোমবাৰে আপোনালোকে যেতিয়া 3200 মিটাৰ ৰানিং কৰি আহিলে টাইমিং কিমান লাগিছে সেইটো মোক জনাব, আৰু নেক্সট সোমবাৰত আকৌ কিমান ইম্প্ৰুভ হৈছে তেনেকৈ ক'ব। যদি সপ্তাহত ইম্প্ৰুভমেণ্টটো মই দেখোঁ মোৰো ভাল লাগিব। আৰু বাকী আপোনালোকৰ কিবা যদি কুৱেশ্যন আছে মোক কমেণ্ট কৰিব বা ইনষ্টাগ্ৰামত গৈ মেছেজো কৰিব পাৰে। বাকী আপোনালোকৰ লগৰবিলাকক অলপমান শ্বেয়াৰ কৰি দিব, আৰু যদি ছোৱালীসকলে চাইছে তেনেহ'লে লগৰ যদি কোনোবা ল'ৰা আছে অলপমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু বাকী ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো যদি ভিডিঅ' চাই যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভাল নাই লগা তেনেহ'লে নালাগে কৰিব। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।